মই দৰমহা বৃদ্ধি কৰাৰ কথা কোৱা নাই। মই কৈছোঁ তেওঁলোকৰ সমস্যাসমূহ চালি-জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব। ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন ইছ্যু কৰা হৈছে। মোৰ CM অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব। সেই কেবিনেট কমিটিয়ে আশা কৰ্মী, অংগনবাদী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব। তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে। সমস্যাবিলাকৰ ওপৰত আলোচনা কৰি তেওঁলোকে কেবিনেটত প্ৰতিবেদন দিব। মই দৰমহা বৃদ্ধি কৰাৰ কথা কোৱা নাই। মই কৈছোঁ তেওঁলোকৰ সমস্যাসমূহ চালি-জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব। ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন ইছ্যু কৰা হৈছে। মোৰ CM অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব। সেই কেবিনেট কমিটিয়ে আশা কৰ্মী, অংগনবাদী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব। তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে। সমস্যাবিলাকৰ ওপৰত আলোচনা কৰি তেওঁলোকে কেবিনেটত প্ৰতিবেদন দিব। গতিকে বাইদেউসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোৱাকালিৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্য চৰকাৰে ৰাজ্যৰ অংগনবাদী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ কেৱল দৰমহা বৃদ্ধি কৰাই নহয়, অন্যান্য যিসমূহ সমস্যা আছে সেই সমস্যাসমূহো অতি শীঘ্ৰে সমাধান কৰিব। যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ অনুযায়ী ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰীৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰি দিছে আৰু সেই কমিটিয়ে অতি শীঘ্ৰে এই সমস্যাসমূহ সমাধান কৰাৰ ওপৰত প্ৰতিবেদন দাখিল কৰিব আৰু আগন্তুক বাজেটত এই সন্দৰ্ভত ৰাজ্য চৰকাৰে ঘোষণা কৰিব। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনবাদী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত সুখবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।